ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে মৰিগাঁও মতিৰাম বৰা উদ্যান প্ৰাংগণ তথা সুধাকণ্ঠৰ উদ্যানত মৰিগাঁও প্ৰশাসন আৰু মৰিগাঁও জিলা ব্যৱসায়ী সন্থাই আয়োজন কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ অংশবিশেষ। অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত অনামিকা তেওৱাল, অতিৰিক্ত আয়ুক্ত অৰ্পা বাগলাৰী, মৰিগাঁও ব্যৱসায়ী সন্থাৰ সভাপতি ৰিপুণ বৰা, কাৰ্যকৰী সভাপতি বিপিন মহন্ত, সম্পাদক মিলন ডেকা আৰু বহুকেইজন গণ্যমান্য ব্যক্তি। অতি সুন্দৰ দিন আজি আমাৰ মাজত আমাৰ বিশ্বত বিখ্যাত সুধাকণ্ঠ ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকাদেৱৰ আজি জন্মবাৰ্ষিকী 100 বছৰ আমাৰ আজি ইয়াতে পালন কৰা হৈছে। খুব উলহ মালহেৰে আমি ফুলৰ মালা ফুল পুষ্প আদি আমি তেওঁৰ গীতেৰে আজি মৰিগাঁও আমাৰ টাউনত আমি সমবেত হৈছোঁ। খুবেই ভাল লাগিছে আৰু গোটেই বিশ্বতে আজি তেওঁক আমি সোঁৱৰিছোঁ আৰু আমাৰ অসম চৰকাৰেও বহুতখিনি আজি 1000 গায়ক গায়িকাৰ সৈতে তেওঁৰ মানে গীতৰ সমাৱেশ কৰিব। আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াও আহিব। আমি বহু ধৰণৰ কাৰ্যসূচী লৈছোঁ, ভাবিছোঁ যে মৰিগাঁও ৰাইজেও আহি ইয়াতে আমাৰ লগত যোগদান কৰিব। বহুত কষ্টৰে আজি এই 17 চনৰ পৰা আজি তাৰিখলৈ যিটো প্ৰতিমূৰ্তি আমি গৰিমা পাইছোঁ আৰু প্ৰতিমূৰ্তি আজিলৈ ইমান ধুনীয়াকৈ হৈ আছে। তাৰ বাদেও আমি ইয়াত এনেকুৱা এটা হৈছে প্ৰতিমূৰ্তিজনাই সদায় ভাল স্থান পাই আহিছে। প্ৰতিটো অনুষ্ঠান, প্ৰতি স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱসত, তাৰ বাদে প্ৰতি জন্ম দিৱস, তাৰ মৃত্যু দিৱসত গোটেইকেইটা হেৰিতে আমি ইয়াত প্ৰশাসনেও লাগি আছে। আমি চেম্বাৰ্ছ অফ কমাৰ্চেও সদায় অনুষ্ঠানবিলাক বৰ ধুনীয়াকৈ পাতি আহিছোঁ। সেয়ে আজি আমি গৌৰৱান্বিত যে চেম্বাৰ্ছ অফ কমাৰ্চৰ মৰিগাঁৱত এই এটা যি প্ৰতিমূৰ্তিয়ে আমি স্থাপন কৰিলোঁ, এই প্ৰতিমূৰ্তিয়ে সদায় সমাদৰ পাইছে আৰু আদৰ পাইছে, ৰাইজৰ পৰা সঁহাৰি পাইছে। এয়ে আমি ৰাইজলৈ ধন্যবাদ। আৰু আজি জন্ম শতবাৰ্ষিকীত মই মোৰ ফালৰ পৰা বা চেম্বাৰ্ছ অফ কমাৰ্চৰ ফালৰ পৰা ভূপেন দালৈ সহস্ৰ প্ৰণাম জনাই সকলোৱে লগ লাগি ৰাইজৰ সহযোগত আজি আমি এইটো অনুষ্ঠান পাতিছোঁ। তেখেতক স্মৰণ কৰিছোঁ, স্মৃতিচাৰণ কৰিছোঁ, তেখেতক আমি পুষ্পাঞ্জলি জনাইছোঁ। মনটো খুব ভাল লাগিছে আৰু আশা ৰাখিছোঁ যে ভূপেন হাজৰিকা আমি সকলোৱে আমাৰ হৃদয়ত জীয়াই ৰাখিম। অসমখন যেতিয়ালৈ জীয়াই থাকিব, অসমীয়া জাতি যেতিয়ালৈ জীয়াই থাকিব, তেতিয়ালৈ ভূপেন হাজৰিকাদেৱ আমাৰ প্ৰাণৰ প্ৰাণ হৈ আমাৰ মাজত জীয়াই থাকক। ব্যুৰ' ৰিপৰ্ট, N24 আসাম।